যিবিলাক অপ্ৰাদেশিকৃত স্কুল আছে এইবিলাকতো মিড ডে মিল দিয়া হৈছিল। দিয়াৰ পিছত এতিয়া সিহঁতৰ আগৰ পৰা এই থাল বাতি কাঢ়ি লোৱাটো কেনেকুৱা যুক্তিসংগত হৈছে, ইয়াৰ ওপৰত বিষয়াসকলে এবাৰ ভবা উচিত আৰু অহংকাৰী মন্ত্ৰীজনেও ভবা উচিত। নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা সদৌ অসম অপ্ৰাদেশিকৃত ড্ৰপ আউট বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী শিক্ষাগুৰুসকল, এই ভিডিঅ'টোত মই কেইটামান পইণ্ট লৈ আলোচনা কৰিব বিচাৰিছোঁ যে এই সদৌ অসম অপ্ৰাদেশিকৃত ড্ৰপ আউট শিক্ষক সংস্থাৰ পৰা কিছু সংখ্যক শিক্ষকে বিশেষকৈ এলিমেণ্টাৰী ছেকশ্যনৰ পৰা গম পোৱা গৈছে যে কিছু সংখ্যক শিক্ষকে বিজেপিত যোগদান কৰিব সমূহীয়াভাৱে। কিন্তু এই ক্ষেত্ৰত ক'ব খোজোঁ যে এই কামটো কিন্তু খুব এটা ভাল গ্ৰহণযোগ্য কাম নহয়, কিয়নো শিক্ষকেই অপ্ৰাদেশিকৃত হ'লেও কিন্তু শিক্ষক। অন্তত আপোনাক সমাজে জানে শিক্ষক বুলি। আপুনি যিখন বিদ্যালয়ত কাম কৰে তাৰ বৃহৎ অঞ্চলটোৱে কিন্তু আপোনাক শিক্ষক বুলিয়ে জানে। যিহেতুকে শিক্ষকবোৰ হৈছে ল'ৰা ছোৱালীক এটা আদৰ্শ বা মানৱ সভ্যতা গঢ়া একোজন খনিকৰ, সেই হিচাপত কিন্তু শিক্ষক হিচাপে শিক্ষকৰ যিখিনি আদৰ্শ, সেই আদৰ্শই কিন্তু কেতিয়াও নকয় যে আমি ৰাজনৈতিক দলত যোগদান কৰিব লাগে। প্ৰকাশ্যে হয়, কোনোবা হয়তো যিহেতুকে অপ্ৰাদেশিকৃত গভমেণ্ট ছেক্টৰ স্কুল নহয়, কোনোবাই দলত যোগদান কৰিব পাৰে, হয়তো বহু সংখ্যক শিক্ষকে কৰে, দলতো আছে। কিন্তু শিক্ষকৰ নাম লৈ প্ৰকাশ্যে সমূহীয়াভাৱে দলত যোগদান কৰাটো কিন্তু এইটো সমীচীন নহয় বুলি ভাবোঁ। আৰু এটা কথা ঠিক, যিসকলে নেতৃত্ব লৈ আছে তেখেতসকলে কিন্তু নজনাকৈয়ে হয়তো তেখেতসকলে ভাল ভাবিছে যে সকাৰাত্মক দিশত ভাবিছে, হয়তো দলত যোগদান কৰিলে বিদ্যালয়বোৰ প্ৰাদেশিকৰণ কৰিব। এইটো ভাৱনাটো ঠিক আছে, কিন্তু এটা সময়ত এনেকুৱা হ'ব পাৰে যে সেই নেতৃত্ব লোৱা ব্যক্তিসকলে নজনাকৈয়ে অনিচ্ছা সত্ত্বেও প্ৰৰোচনাৰ বলি হোৱাটোৰ সম্ভাৱনা খুবেই বেছি আছে। কিয়নো বিগত দিনৰ ৰাজনৈতিক পটভূমিবিলাক চালে আমি গম পাওঁ। যি কি নহওক, বঙাইগাঁও জিলাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতিগৰাকীয়ে স্পষ্টীকৰণ দিছে, এটা চাই ল'ব পাৰে। তেখেতে লিখিছে গ্ৰুপত যে বঙাইগাঁও জিলাৰ পৰা বিজেপি দলত যোগদান কৰা কোনো কাৰ্যসূচী গ্ৰহণ কৰা নাই, স্পষ্টীকৰণ দিছে। এইটো ভাল লক্ষণ, ঠিকেই আছে। এটা কথা ঠিক, এম ই ছেকশ্যন, এল পি ছেকশ্যন, কলেজ ছেকশ্যন, হাই ছেকশ্যন, এনেকৈ ছেকশ্যন হৈ থাকিলে কিন্তু কোনোদিনেই প্ৰাদেশিকৰণ নহ'ব। সমূহীয়াভাৱে যুঁজ দি যদি নোৱাৰে তেনেহ'লে পাৰ্ট হৈ কোনোদিনেও নোৱাৰিব। একতাই শক্তি, সেয়া কিন্তু ধ্ৰুৱ। গতিকে একত্ৰিত হৈ আগবাঢ়িলে ধুমুহা বতাহৰ মাজেদি আগবাঢ়িব পৰা যাব, শক্তি থাকিব একত্ৰিত হৈ যেতিয়া একত্ৰিত হোৱা যাব। আন এটি দৃশ্য দেখুৱাব বিচাৰিছোঁ, আপোনালোকে চাওকচোন। আপোনাৰ এই থাল পাতি লৈ পেলাই সিহঁতে যিটো কৰিছে সেইটো বিৰাট বেয়া লগা কথা ন। কিমান সৰু ল'ৰা ছোৱালী আৰু কিমান ল'ৰা ছোৱালী মাক বাপেকে ৰাতিপুৱা ভাতটো দিবই নোৱাৰে, সেইকাৰণে মিড ডে মিলটো কৰিছে। এখন চৰকাৰী বিদ্যালয় আৰু এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবোৰে মিড ডে মিল পোৱা নাই, তাৰ বাবেই প্ৰতিবাদ কৰিছে। থাল বাতি লৈ এনেকৈ বজাই আছে আৰু এগৰাকী মহিলা বিষয়াই ধমকি দি আছে কমিটিৰ প্ৰেছিডেণ্ট বা হেড টিচাৰজনক। আৰু এষাৰ কথা কৈছে যে এইসকল ৰাতিপুৱা কিজানি ভাত খাই অহা নাই, ইহঁতৰ ভোক লাগিছে বা খাদ্য লাগে ইহঁতক। তো ইহঁতৰ কাৰণে যদি খাদ্য লাগে চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ বাবে, যিবিলাক অপ্ৰাদেশিকৃত স্কুল আছে এইবিলাকতো মিড ডে মিল দিয়া হৈছিল। দিয়াৰ পিছত এতিয়া সিহঁতৰ আগৰ পৰা এই থাল বাতি কাঢ়ি লোৱাটো কেনেকুৱা যুক্তিসংগত হৈছে, ইয়াৰ ওপৰত বিষয়াসকলে এবাৰ ভবা উচিত আৰু অহংকাৰী মন্ত্ৰীজনেও ভবা উচিত। ল'ৰা ছোৱালীৰ মুখৰ পৰা কাঢ়ি লয় খাদ্য, মিড ডে মিল দি পেলাই এতিয়া নোহোৱা কৰিলে, এই ল'ৰা ছোৱালীসকলৰ মুখৰ পৰা কাঢ়ি ল'লে। এয়া হৈছে অসম চৰকাৰৰ বিষম কথা। এটি নিউজ ফ্লেছ চাওক, কেইবাটাও আছে একেলগে সংলগ্ন কৰা। অসম চৰকাৰ ঋণী। এটা চাইডে চাব দিয়া আছে, মুখ্যমন্ত্ৰীয়ে কৈছে অসমত এতিয়া উন্নয়নৰ গংগা বৈছে, আন্দোলনৰ সময় নাই। আৰু ইফালে চাব অসম চৰকাৰে 6 ফেব্ৰুৱাৰীৰ দিনাখন 1000 কোটি ঋণ ল'বলৈ প্ৰস্তুত। ঋণ লৈ কি কৰিব? আমাকতো ঋণী কৰিলেই, এই ঋণী কৰি আঁচনিবিলাকৰ ফোপা মাৰিব। যিবিলাক আঁচনি দি থাকে সময়ে সময়ে পইচাবিলাক অপ্ৰাদেশিকৃত যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে মুঠতেই নাপায়,
কিছুমানে পাই আৰু পোৱাৰ কাৰণে আন্দোলন কৰি আছে, সিহঁতকো গুৰুত্ব দিয়াই নাই, আৰু অপৰাধী শিক্ষিত এওঁলোকৰ কথাটো ক'বই নালাগে, একোৱেই পোৱা নাই। ইহঁতৰ কাৰণে ভবাৰ সময় নাই, আঁচনি লোৱাৰ কথা নাভাবে। সদশেষত এইটোৱে ক'ম যে আমি যিমানবোৰ অপৰাধী শিক্ষিত শিক্ষক শিক্ষয়িত্ৰী আছোঁ, সকলোৱে এটা ঘাটতে পানী, যিহেতুকে টাৰ্গেট এটা, উদ্দেশ্য এটা, প্ৰাদেশিকৰণ, গতিকে একত্ৰিত হৈ সকলোৱে যুঁজ দিয়াটো প্ৰয়োজন আছে। ভাগ ভাগ হ'লে কিন্তু নিজৰ ভৰিত কুঠাৰ মৰা হ'ব। আমি এটা হ'ব লাগিব, তেতিয়াহে চৰকাৰক বাধ্য কৰোৱাৰ কিবা এটা উপায় আহিব পাৰে। ভাগ ভাগ যিমান হ'ব চৰকাৰৰ সুবিধা সিমানেই বাঢ়িব। মোতকৈও অধিক অভিজ্ঞ ব্যক্তি আছে, সকলোৱে বুজি পায়। তো যি কি নহওক, আপোনালোকে অনুধাৱন কৰিব কথাবিলাক। আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় আই অসম।